এজনে ভিডিঅ' এটা কৰি দিবলৈ গৈছিলে মই পাহৰিয়ে থাকিলোঁ। আহোঁতে চাহ খাই এতিয়া দেউতাও মাও তোমালোকৰ উঠিলা যে তোমালোকৰ কি অসুবিধা আছে, কাৰোবাৰ পেঞ্চিল নাই, কাৰোবাৰ জোতা নাই, কাৰোবাৰ কিতাপ নাই, কাৰোবাৰ কাগজ নাই, এতিয়া মা এবাৰ দেউতাক জনাবা। আকৌ মায়েও ক'ব যে আজি চাউল নাই, ভোগ নাই, মিঠাতেল নাই, মাৰ প্ৰব্লেমখিনিও ক'ব। তেতিয়া দেউতাই ঠাণ্ডা মগজুৰে কথাখিনি চব শুনি ল'ব। শুনিলে দেউতাই যিমান পাৰে দিনটোত তোমালোকক সহায় কৰিব বা মাক সহায় কৰিব। আৰু সেইখন ঘৰলৈ আমি যেতিয়া প্ৰাৰ্থনা কৰিলোঁ, মা দেউতাৰ আমাৰ বিননিৰ কথাখিনি শুনি ভগৱান যেতিয়া আহিব আৰু সেইখন ঘৰ লক্ষীপ্ৰাপ্ত হ'ব। তাত কোনো হাই কাজিয়া কোনো দিন এই ঘৰত নহ'ব। ৰাতিপুৱা গধূলি সেইকাৰণে তোমালোকে সদায় পাৰিলে তুলসী পুলিত ধূপডাল ল'ব, যদি পাৰা শক্তি আছে, নহ'লে পানী অকণকে দিবা তুলসী পুলিত। আৰু তোমালোকৰ ঘৰৰ এটা মানে ব্যক্তি এটা বাচ্চা বুলি তুলসী পুলিটোক সযতনে ৰাখিবা আৰু তুলসীক প্ৰণাম জনাবা। তাৰপিছত আমি চাহ জলপান খাই স্কুললৈ আহিম।